অসমৰ ৰাইজৰ আজি মই বহমপুৰ সমষ্টি বুলিয়ে কোৱা নাই বহমপুৰ সমষ্টিৰ আমি এই কঠালগুৰি পঞ্চায়তটো এই পঞ্চায়তটো যিসকল অন্য দলত আছিলে বা তেখেতসকল কংগ্ৰেছৰ পৰা আৰু বিভিন্ন দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে মই তেখেতসকলক স্বাগতম জনাইছো এয়া এই কাৰণে সম্ভৱ হৈছে যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4টা বছৰত অসমক যি উন্নয়ন দিলে সেই উন্নয়নৰ ওপৰত ৰাইজ আজি সম্পূৰ্ণ বিশ্বস্ত ৰাইজে আজি ভাল পাইছে ৰাইজে আস্থাত লৈছে ৰাইজে এটা কথা কনফিডেন্ট যে এইজন মুখ্যমন্ত্ৰীৰ অধীনতহে থাকিলে অসমৰ উন্নয়ন হ'ব এখানে ৰাইজ দৌৰি ওলাই আহিছে কোনো সব দল ত্যাগ কৰি আমাৰ বহমপুৰ সমষ্টিত প্ৰায়বিলাক পঞ্চায়তে আমি সম্পূৰ্ণ অন্য দলৰ ডাঙৰ জাতীয় ৰাষ্ট্ৰীয় দল বা আমাৰ আঞ্চলিক দলৰ ম্যাক্সিমাম মানুহ আমাৰ দললৈ আহিলে আৰু আমাৰ গ্ৰাউণ্ড বিলাক খুব ভাল সকলোৱে এই কাৰণে আহিছে যে আহিবলগীয়া দিনত 2026ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত আৰু এখন উন্নয়নৰ চৰকাৰ হ'ব এটা উন্নয়ন ষ্টেজ 3 আগতে উন্নয়ন 1 আছিলে উন্নয়ন 2 নাও উন্নয়ন 3 এখানে উন্নয়ন 3 প্লাস ৰাইজে যোৱা 4টা বছৰত দেখা উন্নয়ন এই দুটাই কথাই মিলি আৰু আহিবলগীয়া দিনত কি হ'ব এই গোটেইবিলাক কথা চিন্তা চৰ্চা কৰি ৰাইজ এটা ঢৌ উঠিছে বিজেপি দলত যোগদান কৰা আৰু আমি ভাবিছো ৰাইজৰ এই আশা ৰাইজৰ এই মৰম ৰাইজৰ এই বিশ্বাস আমি ৰাখিবলৈ চেষ্টা কৰিম শুক্ৰবাৰে এখন সংবাদমেল সম্বোধন কৰি কেবিনেট মন্ত্ৰী জয়ন্ত মণ্ডলে সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহবোৰে উচ্চ মন্তব্য কৰিলে সেই ক্ষেত্ৰত আপুনি এইবিলাক চোৱাও নাই মই ইমান বেছি এইবিলাক মই আজিকালি টিভি চাবলৈ সময় নাপাওঁ আমি গাঁৱত থাকো ইয়াতে মেক্সিমাম ৰাইজৰ লগত এতিয়া আমাৰ বাগানীয়া ৰাইজৰ লগত থাকো মই আজিকালি টিভি চাবলৈ সময় নাপাওঁ কেতিয়াও নাযায় আমাৰ যেহেতু বহমপুৰ সমষ্টিত অন্তৰ্ভুক্ত যিকেইটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আমি গোটেই যাবলৈ নিদিওঁ ইয়াৰ পৰা আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আমাৰ প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ এইকাৰণে আমাৰ এইখিনি চামগুৰি কাৰণ চামগুৰি এটা নতুনকৈ LAC হৈছে আমাৰ LAC ভিতৰত থকা কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ বাহিৰলৈ নাযায় আমাৰ ৰাইজে এইবিলাক ভুৱা বাতৰি চিন্তা কৰিব নালাগে